সাৰ্টিফিকেট দিব লাগিলে সম্পূৰ্ণ জনালো যে সকলোৱে ইনকাৰেক্ট কোনোবা ফেল কৰিলেও বোলে আহক লাগিলে যে ভালদৰে কেনেকৈ পঢ়া শুনা কৰিছিলে সিহঁতৰ বিষয়ে লাগে কোনোবা ফেইলো কৰিব পাৰে কিবা কাৰণত পৰীক্ষা একদমতে বেমাৰ হ'ল ভালদৰে লিখিব নোৱাৰিলে গতিকে সেইটো বস্তুৰ ওপৰত ভিত্তি কৰি পেলাই আমি পাছ কৰা ফেল কৰা বুলি নাই সকলোৱে অনুষ্ঠান অহাত কি আপত্তি আছে আহি পেলাই সকলোৰে লগত কথাখিনি আলোচনা কৰোঁ যে যিসকলে ভালদৰে পঢ়িছিলে তেওঁলোকে জনাওক যে কিদৰে পঢ়িলে মানে ভাল হয় কেনেকৈ পঢ়িব লাগে ইতিমধ্যে এজনে কৈছিলে যে কেনেদৰে পঢ়া শুনাকে 10জনে ক'লে আমাৰ 10জনৰ পৰা 10টা পইণ্ট পালে সেইটো হেল্প হ'ব পাৰে যাৰ যেনেকৈ ইমপ্লিমেণ্ট কৰা সুবিধা হয় সেইটো কৰিব গতিকে এতিয়া মোক কেইটামান প্ৰশ্ন লাগে মই যিখিনি কথা ক'লো নহ'লে মই কথা কৈ থাকিলে একো লাভ নহ'ব অভিভাৱক হওক গাৰ্জেন আছে বা ছাত্ৰ ছাত্ৰী যিসকলে তোমালোকে আছা তেওঁলোকে প্ৰশ্ন কেইটামান ওলাই ভাল লাগিব নহ'লে মই ইয়াত কৈ থাকিলে একো লাভ নহ'ব মই কৈছে মই ঘণ্টাৰ পিছত ঘণ্টা কৈ থাকিম 4 ঘণ্টা কৈ থাকিলে মই একো ভাগৰ নালাগে বহুতে কৈ যে আপুনি অলপ ৰেষ্ট লৈ লওক মই ৰেষ্ট লোৱাৰ কাৰণে তোমালোকে তুমিয়ে প্ৰথম কোৱা মই এতিয়া কি যিখিনি ক'লো তোমাক কিবা কুৱেশ্যন এটা কওঁ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি বহুত কথা কওঁ অন্ততঃ কুৱেশ্যন ল'লে আৰু বাইদেউ কেইটা বজাত শেষ কৰিব লাগে কৈ দিব মই সেইটোতে খতম কৰি দিম তাৰমানে মই এটা প্ৰথমতে কৈছিলোঁ মই বেছি টাইম থাকিব নোৱাৰিম এটা ৰেকৰ্ডিং আছিলে ৰেকৰ্ডিংটো মানে কি কেমেৰামেনজনৰ কি বুলি কয় হেৰি হ'ল ভাইৰেল ফেভাৰ বোলে গতিকে আহিব নোৱাৰে গতিকে কেঞ্চেল হ'ল গতিকে এতিয়া মই 8টা মানলৈকে থাকিব পাৰিম ইচ্ছা কৰিলে মানে আছেনে কুৱেশ্যন কিবা তুমি মই যেতিয়া যিখিনি কথা ক'লো সেইখিনিৰ ওপৰত বা তোমালোকে কিবা ভাবি আছা প্ৰত্যেকৰে কিবা নহয় কিবা এটা আছে এতিয়া মানে কি কুৱেশ্যনটো পালে মই সেইখিনিৰ লগত সাংগঠনিক কথাটো ক'বলৈ সুবিধা নহ'লে মই এতিয়া কোনটো পইণ্টত কম মই কৈছোঁৱেই 2005 চনৰ পৰা কিমান জমা আছে মোৰ কথা ক'বলগীয়া শ্বেয়াৰ কৰিবলগীয়া নাই কাৰো হৈ গ'ল চব ক্লিয়াৰ আমাৰ লিখি খানা চানা আছে নেকি খাব কাৰণে আছে কুৱেশ্যন আছে হয় এতিয়া কম্পিটিশ্যনৰ বিকল্প আছে নে নাই সাপোজিং মোৰ ছোৱালীজনী বা মোৰ ল'ৰাজনীয়ে এতিয়া সিহঁতৰ এইটো ষ্টেজত ডাউটত থাকে যে মই ক্লাছ 10 পাছ কৰিলোঁ 12 পাছ কৰিলোঁ কিন্তু কাৰিকুলাৰ এক্টিভিটি মোৰ হবি আৰু প্ৰফেশ্যন দুটা চুজ কৰিবলৈ খোকোজা লাগে যে এতিয়া ধৰক কোনোবাই গান গায় কোনোবাই আৰ্ট কৰে ভাল আৰ্টিষ্টটো হ'ব ছিংগাৰ হ'ব নে বেলেগ প্ৰফেশ্যনেল লাইনত যাব নহয় এতিয়া মই স্পেচিফিক কুৱেশ্যনটো কৰিলে মই সেইটো লিংক আপ কৰি দিম মানে মই হাতীৰ লগত ঘূৰাও মিলাই দিম মানে সেইটো এতিয়া কুৱেশ্যনটো ক'ব পাৰিছোঁ যে আপোনাৰ ছোৱালীৰ বিষয়ে ক'ব মানে মই সেইটো লিংক কৰি কথাটো কৈ দিম হয় ছোৱালী কি পঢ়ি আছে কি পঢ়িব এতিয়া হয় তেওঁ আছে গান গাইছিলে যে তাই কয় তোমালোকে মোক মেডিকেলত মানে মেডিকেল লৈছে তাই কোচিংহে হয় চ' 11ত পঢ়ি আছে 11 চায়েন্স বায়'চায়েন্স লৈছে এতিয়া চায়েন্স ল'ব দিছে বাট তাই গানো গাব বিচাৰে এতিয়া দুইটা কেনেকে আগুৱাই লৈ যাব সেইটো তাই ভাল নাপায় বুলি মই ক'ব নিবিচাৰো সেইটো তাইহে ক'ব পাৰিব চায়েন্সটো ভাল পায় এক্সেক্টলি ইঞ্জিনিয়াৰ আছে ভাল ছিংগাৰ আছে বহুত আছে কমল কটকীটো ইঞ্জিনিয়াৰ হয় ভূপেন হাজৰিকাৰ কথাটো হ'ল যে নোৱা কোনো বস্তুৱে সঁচা কথা ক'ব গ'লে আৰু আজিকালি নেশ্যনেল এডুকেশ্যন পলিচি সেইকাৰণে দিছে সুবিধাটো দিছিলে যে চায়েন্সত পঢ়িছে কাৰণ ভাল লাগে মিউজিকটো ছাবজেক্ট হিচাপে ল'ব পাৰে আৰু সেইটো কাৰণে এতিয়া হবি হৈ থকা নাই হবিটো এতিয়া কোৰ্চতে লৈ ল'ব পাৰিব এতিয়া নাই বোলে মাইনৰ মই মিউজিকত লওঁ মই ডিগ্ৰী মই ফিজিক্সত লৈছোঁ মাজৰ মই মাইনৰটো মই মিউজিকতে লওঁ গতিকে নেশ্যনেল এডুকেশ্যন পলিচি সেইটোৱে সেইটো এতিয়া গতিকে প্ৰথম কথাটো হ'ল যে দুটা ল'ব পাৰিব পাৰিলে মানে প্ৰথমতে এমবিবিএছ পাছ কৰিলোঁ তাৰপিছত ছিংগত যাব তাৰপিছত ছিংগাৰো হ'ব পেচেণ্টটো চাব দুটা বুজি পাইছেনে কোনো সমস্যা সৃষ্টি নাই এতিয়া মইতো এটা টিচাৰ শিক্ষক ন আৰু এইটোতো মই এডিশ্যনেল মোৰ এটা বেনিফিট মই কথা কৈ ভাল পাওঁ শ্বেয়াৰ কৰি ভাল পাওঁ তাৰোপৰি মোক এটকা উপাৰ্জনো হৈছে গতিকে কথাটো হ'ল যে যিটো ভাল লাগে সেইটো কামত কৰিব লাগে এতিয়া যেতিয়া মিউজিকটো কনচেন্ট্ৰেট কৰিব তেতিয়া ভালদৰে পঢ়াটো ভালকৈ কৰিব পাৰিব চৌবিচতে পঢ়ি দিব নালাগে চৌবিচতে মিউজিক কৰি থাকিব লাগে জাষ্ট প্ৰেক্টিচটোহে কৰিব লাগে ডেইলি ৰেৱাজ যি কৰিব লাগে 1 ঘণ্টা 2 ঘণ্টা কৰি ল'ব তাৰপিছত বাকী পঢ়াত কনচেন্ট্ৰেট কৰিব তেতিয়া নিজৰ হবিটো ফুলফিল হ'ল নিজৰ পঢ়াটো ফুলফিল হ'ল গতিকে দুটা কনচেন্ট্ৰেট কৰিব দিয়ক এতিয়া বহুতে কি হয় 10 পোৱালৈকে বন্ধ 12 পোৱালৈকে চব বন্ধ সেই বন্ধ কৰিলে চব বন্ধ কৰি দিয়ে মানে বন্ধ কৰিব নালাগে মানুহ কৈছে 12 ঘণ্টা 14 ঘণ্টা পঢ়ি দিব নালাগে গতিকে খালি পৰীক্ষা সময়ত পঢ়াত কনচেন্ট্ৰেট কৰিব লাগিব এজ এ ষ্টুডেণ্ট প্ৰধান দায়িত্ব হ'ল পঢ়া শুনা কৰা তাৰপিছত বাকী লৈ আহিব খেলা ধূলা নাচ গানটো কিন্তু কথাটো হ'লে পাঠ্যক্ৰম বস্তুখিনি পঢ়িব লাগিব আৰু এতিয়া মেডিকেল লাইনত যাব হ'লে বেয়া লাগিলেও ভাল লাগিলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়িবই লাগিব আৰু এটা বহুতৰ এটা ধাৰণা যে মই মেডিকেল লাইনত যাম গতিকে মেথামেটিক্সটো বাদ মই ইঞ্জিনিয়াৰিঙত যাম বায়'লজিটো বাদ কিন্তু এতিয়া ইঞ্জিনিয়াৰিং পঢ়িলেও বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ কম্পালচৰি বায়'মেডিকেল ইঞ্জিনিয়াৰিং
এজন ডক্টৰ হ'লে মেথমেটিক্সত যদি ক্যালকুলেশন ভালকে যায় কেনেকৈ অপাৰেচনটো কৰিব 1 সেকেন্ড হেছে হ'লে গোটে গণ্ডগোল হ'ব এটা বৰ্ডে আমি মই মেডিকেল পঢ়িম কৰি মেথমেটিক্স পাছ বায়োমেডিকেল ইনস্ট্ৰুমেন্টেশন কৰি মেথমেটিক্স যদি বায়োলজি দুটা ভালদৰে পঢ়ে তেতিয়া ভাল ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব পাৰিব কৰি নহলে নোৱাৰে কিন্তু সাকসেসফুল ডক্টৰ ইঞ্জিনিয়াৰ হ'লে দুটা লাগিব এতিয়া সিস্টেম তেনেকুৱা কৰিছে কোচিং ইনষ্টিটিউট লাগে এডুকেশন সিস্টেম এনেকুৱা কৰিছে বায়োলজি গ্ৰুপ নে মেথমেটিক্স গ্ৰুপ মানে এটো সম্পূৰ্ণ ভুল ধাৰণা মানে কৰিকে সাবজেক্ট নাথাকিব অন্তত মেথছটো নিজে প্যাৰেলালি নিজৰ ফালে সেলফ স্টাডি কৰিব লাগিব আৰু যিসকলে ইঞ্জিনিয়াৰিং পঢ়িলে বায়োলজি নাই লয় প্ৰেক্টিকেল কিবা কাৰণত কিন্তু গৈ আকৌ ইঞ্জিনিয়াৰিং পঢ়িব লাগিব মই সিলেবাস চাই ল'ব পৰা অল ওভাৰ ইণ্ডিয়া লাগে বায়োলজি ফৰ ইঞ্জিনিয়াৰ্স মেকানিক্যাল পঢ়িব লাগিব ইলেক্ট্ৰিকেল পঢ়িব লাগিব ইলেক্ট্ৰিক্স পঢ়িব আকৌ গৈ পঢ়িব লাগিব কাৰণ হেতু এটা বায়োমেডিকেল ইনস্ট্ৰুমেন্টেশন বায়োমেডিকেল ইঞ্জিনিয়াৰিং বায়োলজি পুৰে বস্তুবিলাক ইঞ্জিনিয়াৰিংৰ কাৰণে মানে এই ধাৰণাবিলাক মানে কি হৈছে এটা খুব স্পেসিফিক কৰি দিছে স্পেসিফিক কৰাৰ কাৰণে কিছুমান ক্ষেত্ৰত স্পেসিফিক কৰিছে আৰু কিছুমান মাল্টি ডিসিপ্লিনাৰি কৰিছে গতিকে আমি সেইখিনি কথাও মানে পাঠ্যক্ৰমত নাই দিয়া কিন্তু আমি নিজে প্যাৰেলালি বায়োলজি লৈছে ঠিক আছে মেডিকেল পঢ়িব কিন্তু মেথমেটিক্স ফিজিক্স টু মেথমেটিক্স নাজানিলে ফিজিক্স পাছ নকৰিব